অহা বছৰটোত আমি কেইটামান নতুন কাম কৰিব গৈ আছো মই সদনক জনাব খুজো প্ৰথম কথাটো হল যে এখন সমাজৰ মূল স্তম্ভটো হৈছে বৌদ্ধিক যিখন সমাজত বৌদ্ধিক জ্ঞান আৰু চৰ্চা নাথাকে সেইখন সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে অহা বছৰটোত মই সদনৰ পৰা সহযোগিতা বিচাৰিম যে আমি ইয়াৰ অফ দা বুক কিতাপৰ বৰ্ষ আমি পালন কৰিম হেমকোষ অভিধান চন্দ্ৰকান্ত অভিধান এইবিলাক আমি প্ৰিন্ট কৰিম সমাজৰ মানুহক আমি বিতৰণ কৰিম যাতে পুৰণা কিতাপ বুঢ়িয়াৰ সাধু চৰকাৰে কৰিব চৰকাৰী কৰ্মচাৰীক আমি অতিৰিক্তকৈ দৰমহাৰ লগত টকা পইচা দিম যাতে কিতাপ কিনিব পাৰে আৰু বুক ফেয়াৰ পাতিবৰ কাৰণে আমি সহযোগিতা কৰিম we want to create a society based on intellectual activity আৰু ইয়াৰ বুকৰ প্ৰতি মই আপোনালোকৰ সহযোগিতা বিচাৰিছো দ্বিতীয়তে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ধান সৰিয়হ কিনাৰ কথা তেওঁ আমি টাৰ্গেট ৰিচ কৰিব পৰা নাই বুলি কৈছে অসমত টাৰ্গেট কিমান আছে আমি কোনেও নাজানো কিন্তু 600 টকাৰ পৰা 2300 টকা দিয়াৰ পিছত আমি যিমান ধান পাব লাগে ডেফিনেটলি আমি সিমান ধান পোৱা নাই কিন্তু কৃষকসকলে কয় যে উই আৰ হ্যাপি যদি সৰকাৰক দিয়া নাই প্ৰাইভেট মিলক দিছে দামটো তেওঁলোকে এটা লেভেলত পাইছে অসমৰ কৃষি অৰ্থনীতিৰ বিকাশ হৈছে এইবাৰ আমি কি কৰিব খুজিছো যে ধান আৰু সৰিয়হত কেন্দ্ৰীয় চৰকাৰে দিয়া এমএসপিৰ ওপৰতো ৰাজ্য চৰকাৰে আৰু অতিৰিক্তকৈ আমি কৃষকক টকা দিব খুজিছো কিমান দিব পাৰিব বিত্তমন্ত্ৰী ডাঙৰীয়ানিয়ে হিচাপ কৰিব যে ধানত যদি কেন্দ্ৰীয় চৰকাৰে 2300 কোটি টকা দিছে আমি লগত আৰু কিবা দিব পাৰো নি সৰিয়হত যদি কেন্দ্ৰীয় চৰকাৰে 5500 টকা দিছে আমি আৰু লগত এক্সট্ৰা আমি দিব পাৰো নি আমি কৃষি অৰ্থনীতি সুদৃঢ় কৰিব খুজিছো we want to give more and more money to the farmers বৰপেটাৰ মাকৈটো এবাৰ আমি এমএসপি দিবৰ কাৰণে সিদ্ধান্ত লৈছো যে we will give MSP for the মাকৈ মই বিগ ইন্ডাষ্ট্ৰিৰ কথা কওঁতে মই কৃষি অৰ্থনীতি পাহৰি যাব খোজা নাই এইবাৰ আমি মেজ মাকৈ সৰিয়হ ধান ইয়াৰ ওপৰত আমি সেন্ট্ৰেল গভৰ্নমেন্ট সাবসিডিৰ ওপৰত we want to bring state support কল্পনা আমি কেতিয়াবা কৰিছিলো কৰবাতটো আপোনালোকে সেইখিনিটো ক'ব যে এটা ভাল কাম হৈছে আজি অসমত যোৱা বছৰ আমি 300 খন আমি 400 খন আমি হাই স্কুল 8 কোটি টকা কৈ দিছিলো এইবাৰ আমি আৰু ইকুৱেল নাম্বাৰ অফ হাই স্কুল আমি আনিব খুজিছো যে পাৰ সমষ্টিত আমি আৰু দুখন হাই স্কুলক আমি 8 কোটি কৈ টকা দিব খুজিছো nobody has done public education ৰাজহুৱা শিক্ষা শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে যিমান প্ৰচেষ্টা লৈছে আগত কেতিয়াও এনেকে হোৱা নাছিল ফ্লাড গেটস অফ মানি আমি ওপেন কৰি দিছো যে আপোনালোকে খৰচ কৰক শিক্ষানুষ্ঠানখিনিক ভাল কৰি ঠিক কৰক মই বাস্কা জিলাত গৈছিলো মই নাজানো আমি কোন মানুহক লগ কৰো আপোনালোকে কোন মানুহ লগ কৰে স্কুল এখনৰ লগ পালো ছোৱালী ছাত্ৰীসকলে মোক লগ কৰিব আহিছিলে মই ছাত্ৰীগৰাকীক সুধিছিলো শিক্ষক আহে নে নাই বোলে স্যাৰ আজিকালি শিক্ষা ক্ষেত্ৰ হোৱাৰ পৰা সব স্যাৰ আজিকালি স্কুলত আহে আমি ভাল পাই আছো পঢ়ি শুনি আজি ষ্টুডেন্টৰ মাজত ইউফোৰিয়া কিন্তু ইকোনমিক কন্ডিশন বাঢ়াৰ লগে লগে কোনোবা যদি ইংলিশ মিডিয়াম স্কুলত গৈছে দিট ইজ এ ডিফাৰেন্ট থিং কিন্তু আমাৰ ডিক্লাইনৰ যেটো ট্ৰেন্ড আছিল উই হ্যাভ অ্যাৰেষ্টেড দ্যাট এতিয়া লৰা ছোৱালী সৰকাৰী শিক্ষানুষ্ঠানলৈকে আহিছে কিছুমান শিক্ষানুষ্ঠানত ৰাতি 2টাৰ পৰা ফৰ্ম লয় শিৱসাগৰৰ এখন স্কুল আছে আজি এইবাৰ বাজেটত আমি চেষ্টা কৰিব খুজিছো যে প্ৰথমবাৰৰ বাবে আমাৰ যি গোটেই মূল্য বৃদ্ধিৰ কথাটো যত আমি আনিব খুজো যে সমাজত মূল্য বৃদ্ধি হয় এইবাৰ আমি প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছো যে ৰেশন কাৰ্ডত আমি দালি নিমখ চেনি বজাৰতকৈ অন্তত 20-25 টকা তলৰ দামত আমি দিব পাৰো
বিত্তমন্ত্ৰী ডাঙৰীয়ানীক মই অনুৰোধ কৰিছোঁ যে আপুনি এইবিলাক কথাত বাজেট বনাওঁতে ইউ এক্সামিন মহিলা উদ্যমিতা আঁচনি মানুহে মোক কৈ আছে 10,000 টকাটো প্ৰমিছ কৰি আছে দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই মুখত কথা যদি কয় তাৰ পৰিৱৰ্তন নহয় আমি 10,000ত ৰাখিব খোজা নাই 27 লাখ মহিলাক এই বছৰ 10,000 অহা বছৰ 25,000 তাৰ পিছত আমি 50,000 লৈকে লৈ যাব খুজিছোঁ যাতে আমি সঁচা অৰ্থত লাখপতি বাইদেউ আমি নিৰ্মাণ কৰিব পাৰোঁ 1 এপ্ৰিলৰ পৰা বিহালীত কেতিয়া দিব গেটো 1 এপ্ৰিলৰ পৰা বিহালীত আমি তাক আৰম্ভ কৰিম আপোনাৰ তাত দেৰি কৰি দিম 1 এপ্ৰিলত আমি বিহালীত আমি ইয়াক আৰম্ভ কৰিব খুজিছোঁ আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছোঁ যে 1 এপ্ৰিলৰ পৰা আমি বিহালীত আলোচনা কৰিম ইয়াক আৰম্ভ কৰিম আজি প্ৰথমবাৰৰ বাবে 3টা বছৰ এপিডিচিএলত কণ্টিনিউৱাছ প্ৰফিট হোৱাৰ পিছত এইবাৰ আমি 1 মেৰ পৰা বা 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দামো অন্তত 1 টকা পৰৱৰ্তী সময়ত আৰু 50 পইচা আমি লাহে লাহে এতিয়া কমোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছোঁ ডিগ্ৰী পাছ কৰা ষ্টুডেণ্ট এজনে পৰীক্ষাত ইণ্টাৰভিউ দিব লাগে পৰীক্ষাত দিব লাগে বিভিন্ন জায়গাত যাব লাগে দেউতা মাৰ পৰা টকা খুজিব নোৱাৰে অন্তত এবছৰৰ কাৰণে মই নিবনুৱা ভাত্তা বুলি ক'ব খোজা নাই প্ৰেৰণাদায়ক ভাত্তা এটা দিব পাৰো নেকি তাৰো আমি চিন্তা চৰ্চা আৰম্ভ বৃদ্ধ পেঞ্চনটো 250 টকা হৈ আছে বৃদ্ধ পেঞ্চনে অন্তত 3,000 মান টকা কৰিব পাৰিলে ভাল আছে বৃদ্ধ পেঞ্চনটো অসমত বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ মানুহসকলক আমি অৰুণোদয়লৈকে কনভাৰ্ট কৰি আছো বিধৱা পেঞ্চনৰ 3 লাখ মহিলাক আমি ইতিমধ্যে বিধৱা পেঞ্চনৰ পৰা কাটি অৰুণোদয় যোগ কৰি দিলো 1200 পাই গ'ল তেওঁলোকৰ 1250 আৰু বাঢ়ি গৈ থাকিব সো গতিকে প্ৰথমবাৰৰ বাবে আমি এখন নতুন অসম নিৰ্মাণৰ কামত আগবাঢ়িছো ৰাজনৈতিক সমালোচনা যিয়ে নহওক কিয় অসমৰ শান্তিৰ পৰিৱেশ অসমৰ প্ৰকৃত পৰিৱেশ একোজন মন্ত্ৰীয়ে একোজন বিধায়কে যেনেকৈ 30 কোটি টকা পিডব্লিউৰ কাৰণে খোজে 20 কোটি খোজে অসম মালা খোজে হিয়ে প্ৰমাণ কৰে যে এইখন চৰকাৰৰ সক্ষমতাৰ ওপৰত আজি মানুহৰ কাৰো সন্দেহ নাই অসম মালাৰ ডাঙৰ ডাঙৰ ৰাস্তাবোৰ কেতিয়াবা ৰাজ্য চৰকাৰে বনাব পাৰিব বুলি কোনবাই কল্পনাও কৰিছিল নেকি আজি জলজলিৰ দৰে ব্ৰিজ আমাক খুজি আছে আগতে মানুহে কৈছিল বাহৰ ব্ৰিজ এখন বনাই দিয়ক আজি সক্ষমতাৰ ওপৰত কাৰো সন্দেহ নাই যে কৰিব খুজিলে এই বেটাই কৰিব পাৰে এই যেটো বিশ্বাস আমি মানুহৰ মাজত আনিছো কেইদিনমান আগতে গাহৰিৰ এটা প্ৰকল্পলৈ খেলিমেলি হ'ল তেতিয়া মই গাহৰি পালকসকলক পিজুচ হাজৰিকাক কথা পাতিব দিলো মই ক'লো ঠিক আছে অসমতটো আমি নাপাতো যদি শিলিগুৰিত পাতি অসমলৈকে পঠাই দিয়ে বোলে মেঘালয়ত পাতি যদি অসমলৈকে পঠাই দিয়ে বোলে নহয় আমাৰ মুখ্যমন্ত্ৰীয়ে পাৰিলে হেতু বন্ধ কৰিব পাৰিব তানে মানুহৰ আস্থা আৰু বিশ্বাস আমাৰ ওপৰত কিমানখিনি আপোনালোকে কল্পনা কৰে যে ৰাজ্যৰ পৰিধিৰ বাহিৰত গৈও যদি হিমন্ত বিশ্ব শৰ্মাই বিচাৰে আমাক সহায় কৰিব পাৰে পাৰো নোৱাৰো বেলেগ কথা দিস ইজ দা লেভেল অফ কনফিডেন্স দিস ইজ দা লেভেল অফ কনফিডেন্স people of Assam has developed on this government মানুহক ইটো হিটো কৈ ইফালে সিফালে লৈ যাব পাৰি আজি কোনোবা চৰকাৰী কৰ্মচাৰীয়ে ঘৰ বনাব লোন পাব সুদ চৰকাৰে দিব দুৰ্ঘটনা হলে 1 কোটি টকা লৈকে পাব এই কথাবিলাক কোনে কল্পনা কৰিছিল মাননীয় অধ্যক্ষ মহোদয় আপোনালোকে সমালোচনাৰ জৰিয়তে যিখিনি প্ৰত্যাহ আমাক পৰামৰ্শ দিছে সেইখিনি আমি ডেফিনেটলি আমি গ্ৰহণ কৰিম আৰু পৰামৰ্শ যিখিনি সুপৰামৰ্শ প্ৰতিজনেৰে স্পিচত আমি যিখিনি সুপৰামৰ্শ আছে সেই সুপৰামৰ্শখিনি আমি গ্ৰহণ কৰি আমি ৰাজ্যখনক আগুৱাই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম এইবাৰ আমি এইমাত্ৰ আমি এটা খবৰ পালো যে ৰূপহীয়াত সামগ্ৰী সমষ্টিৰ ৰূপহীয়াতত সাংসদ ৰকিবুল হুছেইন সাহেব গণপ্ৰহাৰত যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয় কি একশন ল'ব মাননীয় অধ্যক্ষ মহোদয় গণপ্ৰহাৰ
কাক দিছে ৰকিবুল হুছেইনে মাৰিছে নে ৰকিবুল হুছেইনক মাৰিছে আহত হৈছে যথেষ্ট আহত য'ত দেখাইছে যে আৰক্ষীৰ সকলোকো কিছু লোকে বাধা দিছে তেওঁৰ নিৰাপত্তাৰক্ষীক আৰু তেওঁৰ কিবা হৈছে মই এতিয়া চেক কৰিম মাননীয় অধ্যক্ষ মহোদয় আমি এটা নতুন আঁচনি এইবাৰ কৰিব খুজিছো যে অসমৰ প্ৰত্যেকখন গাঁৱক আমি স্পেচিফিকেলি টাৰ্গেট কৰি ডেভেলপ কৰিব পাৰো নি যদি প্ৰত্যেকখন গাঁৱক আমি 1 কোটিকৈ টকা দিব পাৰো আগত প্ৰস্তাৱ আছিলে সক্ষমতা নাছিলে এইবাৰ আমি আৰম্ভ কৰিব খুজিছো যে অসমৰ প্ৰত্যেকখন সমষ্টি 3, 4, 5খন গাঁও লৈ পেলাই আমি আৰম্ভ কৰো যে আমি 1 কোটি টকাকৈ প্ৰত্যেকখন গাঁৱলৈকে আমি দি পঠাম টাৰ্গেটেড এপ্ৰোচ যে গাঁওখনৰ স্কুল ভাল হওক গাঁওখনৰ অংগনবাদী ভাল হওক গাঁওখনৰ নামঘৰটো ভাল হওক আমি আজি নেক্সট লেভেললৈকে যাব খুজিছো এইবাৰৰ যিখন বাজেট হ'ব এই বাজেটখনে অসমৰ আত্মবিশ্বাসৰ পৰিচয় দিব এইবাৰৰ বাজেটখনে নতুন অসমৰ পৰিচয় দিব মাননীয় অধ্যক্ষ মহোদয় দুটা সমসাময়িক কথাৰে মই সামৰণি মাৰিব খুজিছো যোৱা কালি সদনত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সম্পৰ্কে ইয়াত উল্লেখ হৈছিল ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন মই আগতেও পঢ়িছিলো কাৰণ মোক দিছিলে গতিকে মই পঢ়িবই লাগিব আৰু সেই কাৰণে মই এই প্ৰতিবেদনখন সদনত আনিব খোজা নাছিলো আৰু মই বহুতবাৰ প্ৰচেষ্টাও কৰিছিলো যে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনখন সদনত নাহক 15টা বছৰ 14টা বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত কাম কৰাৰ পিছত তেখেতৰ বিপক্ষে লিখি থকা প্ৰতিবেদন এখন মই সদনত অনাৰ বাবে মোৰ একেবাৰে আগ্ৰহ নাছিল কাৰণ জীৱনত আকৌ কৈছো সনাতন হিন্দু সংস্কৃতিৰ কাম কৰা বা এজন ফলোৱাৰ হিচাপে উই নো হাউ টু ৰেসপেক্ট দ্য ৰিলেশনস মই চেষ্টাও কৰা নাছিলো কংগ্ৰেছৰ 2-এজন সদস্যক মই অনানুষ্ঠানিকভাৱে জনাইছিলো যে এই দাবীটো কৰি থাকিব নালাগে কাৰণ সকলোৱে জানে যে ৰাকেশ পালৰ নিযুক্তি কাৰ সময়ত হৈছে ইয়াতটো জানিবই লাগিছিল যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আহিলে তাত তৰুণ গগৈৰ ওপৰত কমেন্ট থাকিবই এটা বিপ্লৱ শৰ্মা কালি ভূপেন বৰা ডাঙৰীয়াই গালিগালাজ কৰিছে আৰে ডোন্ট শুট দা মেসেঞ্জাৰ ফাইলত তৰুণ গগৈ জল পটকৈ সহি আছে এডিশনাল চিফ সেক্ৰেটাৰীয়ে কৈছে তেওঁৰ এজন ইনচাৰ্জ মেম্বাৰক বাৰে বাৰে কাৰ্যকাল বঢ়াই দিয়া তেওঁ নোটাৰী আছিল এডভোকেটো নাছিলে ক'ব গলে তেনেকুৱা এজন মানুহক চেয়াৰম্যান কৰা কাৰ চৰকাৰ দিনত হৈছে এই গুটেখিনি দোজ আৰ পাৰ্ট অফ ৰেকৰ্ডছ জাস্টিস বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখন সদনত আনিবৰ বাবে দাবী কোনে কৰি আছিল কংগ্ৰেছে দাবী কৰি আছিল তো কংগ্ৰেছে নিজে জানিব লাগিছিল যে এই গুটে ঘটনাটো আমাৰ চৰকাৰৰ দিনত হৈছে গতিকে বোকাটো আমাৰ গাতে আহিব এতিয়া কংগ্ৰেছে আকৌ আহাৰ পিছত কৈছে নহয় এখন ভুল আজি কেনেকে ভুল হ'ব পাৰে তৰুণ গগৈ সহিটোতো ভুল হ'ব নোৱাৰে ৰাকেশ পালক নিযুক্তি দিয়া হেতু কেনেকে ভুল হ'ব পাৰে আজি আপোনালোকে চাওক সেইভাবে মই ৰিলেশন আৰু সম্পৰ্কক মই সন্মান কৰো কাৰণে মই খুব ৰিলাক্টেন্ট আছিল যে অন্তত মই মুখ্যমন্ত্ৰী হিচাপে যাতে এইখন মই লে কৰিব নালাগে কোনে মোক পুশ কৰিলে ইট ইজ দা কংগ্ৰেছ পাৰ্টি বিপ্লৱ শৰ্মাখন আনক কোনোবাই হয়তো কৈ দিছিল কৰবাত আমিয়ে কবাত আছো নেকি জুনে অখিল গগৈ ডাঙৰীয়াৰ মনত আমাৰ প্ৰতি এটা ধাৰণা আছে মইতো আহ্বান জনাই যে 3 দিন মান মোৰ ঘৰত থাকক তেতিয়া বুজি পাব যে আমি কোন শ্ৰেণীৰ মানুহ হয় সেই শ্ৰেণীৰ মানুহ নহয় কোনোবাই ধাৰণা এটা হৈছে অপোজিট কেম্পত থাকিলে মানুহৰ ওপৰত মানুহৰ এটা ধাৰণাৰ সৃষ্টি হয় যদি মই সেইটো কামে কৰিলোহেঁতেন টেটত পুলিচত স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়াটা মই আৰম্ভই নকৰিলেহেঁতেন সকলোৰ পৰা 3 লাখ টকা ললোহেঁতেন
আজি অসমৰ স্বচ্ছ নিযুক্তিৰ ইতিহাসৰ লগত অখিল গগৈ ভাল পাক বেয়া পাক হিমন্ত বিশ্ব শৰ্মা সদায় কাৰণে যুগমীয়া হৈ থাকি গ'ল ইউ কেনট ইৰেজ দেট দিছ ইজ এ পাৰ্মানেণ্ট ষ্টাম্প যে অসমত যদি চাকৰি কলা বজাৰ শেষ কৰা যদি এজনে মুখ্যমন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা এইটো কোনেও মুচিব নোৱাৰে বিকজ দিছ ইজ বেকড বাই ফেক্টছ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনা হ'ব আৰু সিদিনাখনে আমাৰ চৰকাৰৰ দিনত চাকৰি হোৱা 1,15,20,000 ল'ৰা ছোৱালীৰ নাম এড্ৰেছৰ কিতাপখনো আপোনালোকৰ আগত মই দি দিম কোনো সমস্যা নাই আৰু ৰেকৰ্ডছ আৰু আমি কালেক্ট কৰি আছো আৰু বাঢ়িব নম্বৰটো কিন্তু মই যেহেতু অখিল গগৈৰ মনত ধাৰণা সেইকাৰণে আমি সিদিনাখন লগে লগে দি দিম যাতে আমি পঢ়িব পাৰো এফালে ডাৰ্ক হিষ্ট্ৰী এফালে শাইনিং হিষ্ট্ৰী দুইটা যাতে একেলগে যাতে যিদিনাখন আমি বিপ্লৱ শৰ্মা কমিটি আলোচনা কৰিম এফালে 1,20,15,000 ল'ৰাৰ নাম থাকিব এফালে কংগ্ৰেছৰ কীৰ্তি ইতিহাস তাতে লিখা হৈ থাকিব এতিয়া অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছৰ লগত এলায়েন্স আছে না মই নাজানো তেওঁ কি ক'লে যে বিয়াতটো বস্তু ল'বই পাৰি দিয়াজনৰ কি আপত্তি আছে হয় কোনো আপত্তি নাই 3 লাখ টকাৰ গহনা দিলে নামটো ক'ব খোজা নাই অসমৰ সাংসদ এজনে 3 লাখ টকা বিয়াত গহনা ল'লে এটা কংগ্ৰেছ দলে তেওঁ ভাল পায় নে বেয়া পায় মই নাজানো কংগ্ৰেছে কৈ আছে বিয়াতটো ল'বই পাৰে আৰে বিয়াত সবেই ল'ব পাৰি খালি লোৱাৰ পিছত ইনকাম টেক্সত জনাব লাগিব আমি লৈছো এটা হয় তেওঁ নাই লোৱা বুলি ক'ব লাগিব নহলে ল'লে ইনকাম টেক্সত দেখুৱাব লাগিব 2014 চনৰ মই ৰিটাৰ্ণখন দেখা পাইছো ইলেকশ্যন এফিডেভিট দিব লাগে 2014 চনৰ ইলেকশ্যন এফিডেভিটত এই সোণৰ অলংকাৰখিনি দেখুৱা নাই এটা অখিল গগৈ ডাঙৰীয়াই তেওঁ ভাল পাই কথাখিনি লৈ আহিলে নে বেয়া পাই লৈ আহিলে মই নাজানো কাৰণ মই বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অহাৰ পিছত গৌৰৱ গগৈৰ নামে মই সবকে হাক দি দিছিলো যে এইবোৰ নকবি কোনে লৈ আহিলে অখিল গগৈ ডাঙৰীয়াই বাহিৰত ইম্প্ৰেছনটো এনেকুৱা যে মই খুব তেওঁৰ শুভকাংক্ষী কিন্তু মাৰটো এনেকে মাৰে যাতে উঠি যাব নোৱাৰে এতিয়া এইটো ইনকুৱাৰী লগত আহি গ'ল এতিয়া লগত এতিয়া এইটো আহি গ'ল যে বিয়াত আৰু কি উপহাৰ পাইছিলে সিদ্ধাৰ্থ ভট্টই কৈছে যে হীৰাই পাইছিলে নে কি পাইছিলে এইটো কথা জানিব লাগিব আৰু এতিয়া ঘটনাটো হ'ল যে এইখিনি যদি দেখুৱা নাই বাকিখিনিও দেখুৱা নাই এণ্ড গিফ্ট টেক্স ইজ 30% 3 লাখ টকাৰ যদি আপুনি সম্পত্তি লয় 90% দিব লাগিব 90,000 গিফ্ট টেক্স ইনকাম টেক্স নহয় দিস ইজ কল্ড গিফ্ট টেক্স আপুনিও জানি ল'ব কাৰোবাৰ যদি কেতিয়াবা গিফ্ট লয় ঘড়ী মটৰ পুকি লয় 30% ইনকাম টেক্সত জমা দিব লাগিব সো নাম্বাৰ 1 আজি মই আপোনালোকৰ অন্তৰত মই প্ৰশ্ন কৰিম নাম্বাৰ 1 3 দিন হৈ গ'ল গৌৰৱ গগৈ হেজ নট ডিনাইড অন ৰেকৰ্ড যে মই লোৱা নাই তেওঁ ভাবিছে যে অখিল গগৈৰ ডিফেন্সটোৱে মোৰ কাম হৈ গ'ল he may have thank you also WhatsApp কৰিব দাদা বৰ ভাল পালো আপুনি মোৰ কিন্তু ফসাই দি থৈ গ'ল তেতিয়া গিফট টেক্স দিলে নে নাই আৰু টকা লোৱাটো ইম্পৰ্টেন্ট নহয় গিফট লোৱাটো ইম্পৰ্টেন্ট নহয় তাত এইটো কথা লিখা আছে যে এই গিফটটো দিয়াৰ পিছতে ঘটনাই নাটকীয় মূৰ লৈ লয় যে যি আগলৈকে মোক পাৰ্মানেন্ট কৰিব বিচৰা নাছিল বিয়াৰ পিছতে মোৰ প্ৰতি তেওঁ সহজ আৰু সৰল হৈ পৰে চেয়াৰম্যান বনাইলে that turn of event has taken place যদি ৰিপৰ্টটো চাই মুকুল শইকীয়াৰ ষ্টেটমেন্টটো চাই turn of event started from that marriage এটা এইবিলাক মই আনা নাই পাব্লিক ডমেইনত অখিল গগৈ ডাঙৰীয়া আনিছে মইতো আজি প্ৰথম আনিছো আপুনি এলায়েন্সত আছে নাই কি কৰিব খুজিছে মই নাজানো বাট লেট মি বি অন ৰেকৰ্ড মই কলো নহয় না আমি আমাৰ কোনো এজন সদস্য গৌৰৱ গগৈৰ নামে উল্লেখ কৰা ইট ওয়াজ স্টাৰ্টেড বাই অখিল গগৈ ডাঙৰীয়া বোলে দুটা সিট কংগ্ৰেছে মোক বেছিকৈ দিব নেকি বুলি আৰম্ভ কৰি দিলে কংগ্ৰেছৰ লগত এলায়েন্স কৰি কোনো লাভ নাই এপ্ৰিললৈকে যিটো পৰিৱেশ হ'ব কোনো কামেই নোহোৱা হ'ব মই ইমানে কৈ থৈ দিছো
নেক্সট যেটো মই কম তাৰ পৰা আপুনি আৰু গম পাব যে কোনো লাভে নাই এইটো বস্তু গ'ল আৰু এইটো নচলা টকা হৈ যাব মই নেক্সট যেটো লাইন কম ইয়াৰ ঘটনাটো হ'ল যে মই বিচাৰো গৌৰৱ গগৈ being the son of Chief Minister Torun Gogoi, he must defend his father now. পিতৃ হিন্দুত লিখা থাকে যে পুত্ৰক জন্মই দিয়া হয় যাতে পিতাৰ লিগেসিটো আগুৱাব পাৰে আমাৰ শ্ৰাদ্ধৰ পৰা গোটেইখিনি কৰা যায় যে সেইকাৰণে কয় পুত্ৰং দেহি আমাৰ হিন্দুত সদায় আমি পূজা কৰো যে কন্যাং দেহি বুলি নকওঁ পুত্ৰং দেহি তিনি দিন নিজৰ পিতৃৰ ওপৰত অভিযোগ আহিছে নো ষ্টেটমেন্ট নিজে বিয়াত টকা লোৱা কথা আহিছে ইনকাম টেক্সত দেখুৱাইছো বুলিও কোৱা নাই দেখুৱা বুলিও কোৱা নাই আৰু এই মানুহবিলাকে হৈছে নতুন অসমৰ একোজন চিৰ জাগ্ৰত প্ৰহৰী মানে মানুহ কি কেনেকে কেমোফ্লেজ কৰিব পাৰে তাত ৰাকেশ পালে ইমানলৈকে নাই ৰাকেশ পালৰ তাতে লিখা আছে যে চাকৰিয়াল ছোৱালী প্ৰাৰ্থীৰ সতীত্ব হৰণৰ কামতো তেওঁ লিপ্ত হৈছিল মাকে কৈছিল আমিতো মই প্ৰথম দিনাই কৈছিলো যে অখিল গগৈ কমল মেধি গৌৰৱ গগৈ বিলাকত আমি যাবই নালাগে আনকি মই ৰিপৰ্টটো দিব খোজা নাছিলো আপোনাৰ নামটো মই দেখা পোৱা কাৰণে আপুনি কম তৰুণ গগৈ বেছি যে তৰুণ গগৈ ডাঙৰীয়াৰ নামটো থাকাৰ কাৰণে মই ৰিপৰ্টটোৱে দিব খোজা নাছিলো কিন্তু আপোনালোকে হেঁচা মাৰি ৰিপৰ্টটো দিয়ক now you face the consequence there will be discussion মৃত্যুৰ পিছতো তৰুণ গগৈ নামটো ইতিহাসত হনুৱালি ভাবে আলোচনা হ'ব লাগে now he will be discussed in a different way and I am not responsible for that মই যিমান পাৰিছিলো মই চেষ্টা কৰিছিলো and I have informed it to the few Congress leaders যে এই ৰিপৰ্টৰ কথা বেছিকৈ ক'ব নালাগে unnecessary সাৰৰ কথা আহিব we should avoid কিন্তু this is your destiny আপোনালোকে বিচাৰিছে সো আমি কৈছো আলোচনা হক মাননীয় অধ্যক্ষ মহোদয় কেইদিনমানৰ পৰা অসমত আন এটা বিতৰ্ক চলি আছে যে এটা ঘটনা যে এজন পাকিস্তান সিটিজেন তেওঁৰ নামটো হ'ল আলী তৌকিৰ শেখ এই আলী তৌকিৰ শেখ নামৰ যিজন ব্যক্তি সেই ব্যক্তিজনে এটা ক্লাইমেট অ্যাকশন গ্ৰুপত কাম কৰে মই জানিবৰ কাৰণে কৈছো কাৰণ এইটোৱে সেপ্টেম্বৰ মাহলৈকে ইট উইল ক্ৰিয়েট এ বিগ ইম্প্যাক্ট ইন দা পলিটিক্স অফ আসাম আলী তৌকিৰ কাম কৰে CDKN নামৰ এটা অৰ্গানাইজেশ্যন apparently this is a climate action organization কিন্তু মানুহজনৰ টুইটস কথা বতৰা অসমৰ হিন্দু মুসলিম বাংলাদেশী ইমিগ্ৰেন্টছৰ পৰা আৰম্ভ কৰি his all interest is about India and Assam's internal political affairs climate less politics more SPG গঠন SIT হল দেৱব্ৰত শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিলে যে অসমৰ SIT পাকিস্তানক কি কৰিব but our SIT is so smart within 2 days আমি ডিসকভাৰ কৰিলো যে আলী তৌকিৰ শেখ has come to India on 18 times এজন পাকিস্তানী নাগৰিক 18 times অসমলৈ ভাৰতলৈকে আহিলে আৰু এই গোটেই ইনভেষ্টিগেশ্যন কোনে কৰিলে আমাৰ অসম পুলিচে 6/11/2010 আহিলে 23/2/2011 আহিলে 2/2012 আহিলে 1/5/2012 আহিলে 26/13 আহিলে 17/8/13 আহিলে 5/10/13 আহিলে 27/10/13 আহিলে 5/2/2014 আহিলে 6/2/2015 আহিলে 3/4/2016 আহিলে 31/5/2016 আহিলে 10/11/2018 আহিলে কোনে উলিয়ালে অসম পুলিচৰ SIT উলিয়ালে in just 3 days of time
এতিয়া আমি গম পাম যে কোনে তেওঁক ইণ্ডিয়ালৈকে আনে, কোনে তেওঁক আতিথ্য দিয়ে, কি ঘটনা। উই আৰ গোয়িং টু গেট ইট মোৰ এণ্ড মোৰ। ইনিচিয়েল মোৰ হাতত যি তথ্য পৰিছে, it will be very, very fatal for the Congress party. It will be a complete difficult. যোৱাকালি মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক এটা টুইট কৰিছিলো, just do not criticize me for politics. It is going to be huge. And I am repeating, the investigation has revealed certain very startling facts, যিটো মই কল্পনাও কৰিব নোৱাৰো. And I am speaking in this assembly as a most responsible person. মই এজন responsible person হিচাপে ইয়াত থিয় হৈ মই কৈ আছো, the impact on Assam politics will be huge. দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে যে আমি কিমান পাৰিম, মই নাজানো। আমি যিমান দূৰ পাৰিম, যেতিয়া নোৱাৰো we have to transfer it to NI. যিমান দূৰলৈকে পাৰিম we will go, but যেতিয়া আমি নোৱাৰিম we have to give it to NI. So this will be another thing. Justice Biplab Sharma committee report, if it is a 10%, what is coming in August, September, it will be 1000%. It will be huge, huge and huge. Keneke amar dore manuhok villain kori june ratiye dine আমি কাম কৰো, আমাৰ দৰে মানুহক ভিলেন বনাই যিসকল হিৰো হ'ব খুজিছিল, you will know that what they are actually. তেওঁলোক কি হয়? So I promise to Assam Assembly that we will break this Ali Toki network and we will come back to Assam Assembly in the month of August. Give us just 3 months. We will come back with facts which will be huge. I know the facts because informally facts is with me, but it has to be on records. And the facts will be huge, it will be fatal, and amar hokolure antaratma kopai tulibo. Yakko adjective moi use koribo nwaro. So ji hokole defense kore je noy ekhon to Pakistan embassy ikhon photo nohoy ikhon photo ekhon morph korise. দুইখনেতো এজনে মানুহৰ ফটো. So sometime we should not defend which is indefensible. And মই ভাবো this will be a case which will be fall in the indefensible category. সদনে বিচাৰিছিল যে উমৰাংচুৰ বিতৰ্ক হ'ব লাগে, সিন্ডিকেটৰ বিতৰ্ক হ'ব লাগে. I am ready for everything. কোনো কথা নাই। আমি বিতৰ্ক কৰি, বিতৰ্ক should be constructive. আমাৰ চেঙা সমষ্টিৰ বিধায়কে বৰপেটা পুলিচৰ ওপৰত এটা অভিযোগ দিছে, মই ডিজিপিক লগে লগে কৈছো যে it should be inquired. ইভেন যদি তাত মোৰ ভাইও এছপি আছে, it has to be inquired. তাত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে. It has to be inquired fully, completely. তাত একোৱে কথা থাকিব নোৱাৰে. So we will inquire. আৰু কাৰণ আমাৰ উদ্দেশ্যটো যোৱা 25 বছৰত অসমৰ ৰাইজে মোক বহুত দিছে. Now this is a time to pay back. তাত আগত একো কথাই থাকিব নোৱাৰে. বাকি পলিটিক্স আহিলে কাৰোবাৰ ঘৈণীয়েকক ধৰিব লাগিব, কাৰোবাৰ জীয়েকক ধৰিব লাগিব. These are the people. আজি এনেকুৱা ঘটনা হয় যে যি মানুহে হেমকো সংবিধানখন চুৰি কৰি নিজৰ বুলি দাবী কৰি আছে, ব্লাড ৰিলেশ্যন হয় নে নহয়, সেইবোৰ মানুহ নাটক, সেইবোৰ মানুহ অসমত নায়ক. আৰু যিবিলাকে দিনে ৰাতিয়ে ৰাইজৰ কাৰণে কাম কৰি আছে, সেইবোৰ মানুহ খলনায়ক. This is our state, unfortunately. But we have to fight with that. We have to cleanse this. গতিকে আমি তেনেকে চলি গৈ থাকিব লাগিব. মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে এডভান্টেজ আসাম 2 will be different.